নমস্কাৰ, মোৰ নাম মনোজ গগৈ। মই গড়গাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ। গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগে বিভিন্ন সময়ত সদৌ অসম ভিত্তিত, জিলা ভিত্তিত আৰু আন্তঃ মহাবিদ্যালয় পৰ্যায়ত বিভিন্ন ধৰণৰ প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা আদি আয়োজন কৰি আহিছে। আৰু আচলতে এনেধৰণৰ প্ৰবন্ধ প্ৰতিযোগিতা বা ৰচনা প্ৰতিযোগিতাসমূহে ছাত্ৰ ছাত্ৰীৰ আচলতে অধ্যয়ন বা যিকোনো এটা বিষয়ত বৌদ্ধিক জ্ঞান আহৰণত যথেষ্ট সহায় কৰে। আৰু সেইবাবে মই গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে আগন্তুক দিনতো যাতে এনে কাৰ্যসূচীসমূহ গ্ৰহণ কৰি যায় তাৰ বাবে তেওঁলোকৰ ওচৰত অনুৰোধ জনাইছোঁ। আচলতে এইবাৰৰ বিষয় আছিল বিষ্ণু ৰাভাৰ ওপৰত বিষ্ণু ৰাভাৰ গীত এক সামগ্ৰিক পৰ্যালোচনা। আচলতে বিষ্ণু ৰাভায়ে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী কছাৰী, মিৰি, ৰাভা, বড়ো, টাই আহোম, মিচিং আদি ধৰক ধৰ্ম, খ্ৰীষ্টান, মুছলিম, হিন্দু, শিখ আদিৰ মাজত সাম্যবাদৰ সৰগ ৰচি নতুন ভাৰত গঢ়াৰ স্বপ্ন দেখিছিল। বিষ্ণু ৰাভা হ'ল সাম্যবাদৰ প্ৰতীক। তেখেতৰ গীতসমূহত জাতীয়তাবোধ, জীৱনবোধ, সমাজ জীৱনৰ চিত্ৰণ, বিপ্লৱী আদৰ্শবাদৰ পোষকতা, প্ৰেম বিৰহৰ চেতনা আদি সুন্দৰ ৰূপত প্ৰকাশ পায়। তেখেতক কেৱল প্ৰেম বিৰহৰ প্ৰতিমূৰ্তি বুলি ক'লে নহ'ব, তেখেত হৈছে সাম্যবাদৰ প্ৰতীক। তেখেতে প্ৰেম বিৰহ প্ৰতিমূৰ্তিৰ যোগেদি বা সাম্যবাদৰ যোগেদি সমাজখনক পৰিৱৰ্তন কৰিব বিচাৰে। কিন্তু এই পৰিৱৰ্তনত যদি কোনোবাই বাধা আৰোপ কৰে তেন্তে তেখেতে বিপ্লৱী আদৰ্শবাদৰ পোষকতা কৰে। মই এই বিষয়টোত অধ্যয়ন কৰি থকা অৱস্থাত দেখিলোঁ যে বিষ্ণু ৰাভাৰ প্ৰথমা পত্নী যি প্ৰিয়লতা, তেখেতৰ প্ৰথম বিবাহ হোৱাৰ কেইদিনমানৰ পিছতেই আচলতে প্ৰথমা পত্নী প্ৰিয়লতাৰ মৃত্যু হয়। গতিকে বিষ্ণু ৰাভাৰ জীৱনলৈ এক দুখৰ ছাঁ নামি আহে। তেখেতে আকৌ কনকলতাৰ সৈতে দ্বিতীয় বিবাহপাশত আবদ্ধ হয়। কিন্তু দুটি সন্তানৰ মাতৃ হোৱাৰ পিছতেই কনকলতাৰ মৃত্যু হয়। গতিকে গোটেই তেখেতৰ জীৱনকালত আচলতে বিষ্ণু ৰাভাৰ যি জীৱনকালত গোটেই তেখেতৰ দুখেৰে পৰিপূৰ্ণ জীৱনগাথা। তেখেতে পৰজনমত বিশ্বাসী বিষ্ণু ৰাভাই তেখেতৰ কোনোবা এটা শুভ মুহূৰ্ত আচলতে তেখেতে পত্নীৰ সৈতে মিলনৰ স্বপ্ন দেখে। আচলতে তেখেতৰ প্ৰেমৰ আচলতে যি তেখেতৰ পৰিপূৰ্ণতা সেয়া পূৰ্ণ হোৱা নাছিল। সেইবাবে তেখেতে আচলতে জীৱন যি সংগ্ৰামত আচলতে বিভিন্ন দুখ কষ্টৰে আচলতে অতিবাহিত কৰিছিল। তেখেতৰ আচলতে দুয়োগৰাকী পত্নীৰ খুব কম সময়ৰ ভিতৰতে আচলতে মৃত্যু হৈছিল। সেইবাবে আচলতে কিন্তু এনেবোৰ স্বত্বেও ৰাভাই আচলতে তেখেতৰ যি কৰ্মজীৱনত আচলতে স্তব্ধতা অনা নাছিল। তেখেতে আচলতে নিজৰ তেখেতে নিজ কৰ্ম কৰি গৈছিল। আৰু সেইবাবে ৰাভাই আমাক বিভিন্ন আচলতে তেখেতৰ যি গীত সেই ৰচনাৰাজি আজিও আমাৰ মাজত অমৰ হৈ ৰৈছে। আচলতে আমাৰ নৱপ্ৰজন্মই তেখেতৰ দ্বাৰাই অনুপ্ৰাণিত হৈ আমাৰ সমাজ জীৱনক এনেদৰে আগুৱাই নিব লাগিব। আচলতে জীৱনত ঘাত প্ৰতিঘাত যি উঠা নমা থাকেই আৰু তাক আওকাণ কৰি আমাৰ নৱপ্ৰজন্মই আমাৰ প্ৰগতিৰ অসমৰ বা ভাৰতবৰ্ষৰ প্ৰগতিৰ দুৱাৰ মুকলি কৰিব লাগিব। তেতিয়াহে বিষ্ণু ৰাভাৰ এই ৰচনাৰাজি অমৰ হ'ব আৰু বিষ্ণু ৰাভা চিৰতৰুণ হৈ ৰ'ব। পুনৰবাৰ এনেবোৰ পদক্ষেপৰ বাবে গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি মোৰ ক'ব লগা এই চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।